কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 ৰাম। শ্ৰীমদ ভাগৱত দশম স্কন্ধ আদি ভাগ। শ্রীকৃষ্ণায় নমঃ। ওং নমো ভগবতে বাসুদেবায়। ওং নমো ভগবতে বাসুদেবায়। বসুদেৱ দৈৱকীৰ বিবাহ। হে ৰাম স্বৰ্গতু অধিক থান মথুৰা নগৰী একো কালে জাকনচা ৰন্ত দেৱ হৰি পৃথিৱীৰ মধ্যতয়ো পমানাহি যাৰ মুখ্য পাত ভৈল হবে যাদৱ প্ৰজাৰ হেহি মথুৰাতে আছা সুৰযদুপতি তাহানে নয় বসু দেৱ মহামতি অনেক দৰে তাংক ইয়ানিয়া গৃহক দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক ৰত্নে জাতি স্কাৰৰথ দুই নৱশত উচৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা হস্তি শত চাৰি দিলা 200 দাসী আতি সুকুমাৰী বিহা কৰি বসুদেৱ গৃহে যায় বেচিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভগী নিৰপ্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি বেৰি যাই সুবৰ্ণৰ ৰথ এক শত মৃদংগ গোমুখ শংখ বাবে নানামত ঘোঁৰা ডকাই যাই কংস চৰিয়াৰ ৰথত শুনিলাই আকাশী বাণী যাহন্তে পথত জাকলৈয়া যাচ কংস
সোণৰে অজ্ঞান এহি ৰয়স্তম পুত্ৰে তোৰে লৈবো প্ৰাণ শুনিয়া নিষ্কলকংখে খান্দা লৈলা তুলি দৈৱ কিৰ কেশত ধৰিলা কাটো বুলি অধমৱা চাৰ কংখ কুৰ কুলাংগাৰ বসুদেৱে দেখৈ দৈৱ কিৰ চিন্তে মাৰ উপাসান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা সুখ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবীৰ সকলে বখানে কোন হতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ হীৰক মনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপজৈ মৃত্যু দেহাৰ লগতে আজি মৃত্যু শোকনুহি হতে কন্তৰে অৱশ্যে মৰণ আছৈ হবে জগতৰে কৰ্মৰ অধীন জীৱ যেতি ক্ষণ যাই এৰৈ পূৰ্ব দেহাৰ শৰীৰক পাই যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱন মৰণ স্বপ্নে এৰে মুহি ভিন্ন যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ ইহ পৰ লোকে নাহি দ্ৰোহীৰ কৈলান বিস্তৰ কহিব কিবা তুমি সৰ্বজান তোমাৰে খে কনিষ্ঠ ভগিনী জীও প্ৰায়ী হেন জানি আংক কাটি বাক নোযোৱাই খেমিয়োক ৰাজা তুমি দীন দয়াশীল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল কৰিলা
কাকুতি তাংক অনেক কাৰুণে তথাপিতো দৈৱ কি নেৰিল দাৰুণে পৰম দাৰুণ কংস ঘাতুক পৰাই দেখিব দেৱে দুনাই চিন্তিলাও পাই যাৱে বল বুদ্ধি থাকে থিৰ কৰি মন মৃত্যু কতৰিবে লাগি কৰিব যতন পুত্ৰ কয়ৰ পিবু বুলি কংস নৃপতিক ইহান হাতৰ বেৰু আও দৈৱ কি কিবা দৈৱ কিৰ গৰ্ভে পুত্ৰ নোপজয় কিবা কংস মৰি আগে যাই যমালয় কংস যেবে নমৰয় পুত্ৰ হুৱে জাত তাৰ হাতে হুই কিবা আৰে কন্ধ পাত কোনে বুজি বেক বিপৰীত দৈৱ গতি হেন পৰা মৰিষক ৰিয়া মহামতি দহে অন্তৰ গতে মন মুখত হাসন্ত ঘাতুক কংসক হেন শুনাই বুলিলন্ত শুনিলাহা ৰাজা যেন আকাশী বচন দৈৱকীত হন্তে নাহি তোমাৰ মৰণ হে ৰাম আহান পুত্ৰত যেবে ভৈল মৃত্যু ভয় হুম্পিবু মাত উপজিলে পুত্ৰ ছয় হেন শুনি দৈৱ কি এৰি মহা বলি পৰৱৰ্তী আপু নগৃহক গৈলা চলি দেখিব দেৱে মনে মহাতুষ্ট ভৈলা ভাৰ্যাৰে সহিত নিজ মন্দিৰক গৈলা কতো দিনে অন্তৰে দৈ বকি মহা ধন্যা জন্মিলন্ত অস্ত পুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত এৰিলন্ত পুত্ৰ স্নেহ অসত্যক দৰে কোননো দুষ্টৰ্য আছে হৰি ভকতৰে
যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে আন কোন বস্তু সিটো মুখ্য কোন চাৱে মায়াৰ ৰচনা পুত্ৰ ভাইজাৰ ধন জন জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ কংখে বোলে বসুদেৱ কিনো পুণ্যশালী এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি আখিবলৈ নিয়া ইটো সৱাল তোমাৰ তহন্তে কিছু ভয় নাহিকে আমাৰ তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবায়ানি এহিকে মোহৰ মৃত্যু শুনি আছা বাণী হে ৰাম হে নশুনি বসুদেৱ পুত্ৰ কোলে ধৰি আপোনাক হক গৈলা মন্যু পৰিহৰি নগৈলা সঞ্জাত কুৰ কংসৰ বচনে আন বুলি আন কৰৈ অসতি দুৰ্জনে শুনিও সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ ইয়াত পৰে আন পুণ্যে নাহিকে কলিত লোভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামৃত কণিক সংসাৰ বিলম্বত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাতত হৰাই নাহিকে চেতন কাল অজগৰ গিলে ধন জন জীৱন যায় বেকয়ে কটিলে যত দেখা ভাৰ্যা পুত্ৰ হবে অকাৰণ চাহি মাত্ৰ থাকে কালে ধৰে যে তীক্ষ্ণ হে ৰাম বিষয়ৰ সুখ একে তিলে কৰি চুৰ যমৰ কিংকৰে ধৰি নিবে যম পুৰ যমৰ মূৰ্তিক দেখি হৰাই চেতনা দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাই বেজাতনা হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰাৰ তেবে খেতৰিবা ঘোৰ সংসাৰ কাৰ বিচাৰি শাস্ত্ৰটো পাইব এহিখে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলাৰা
কৃষ্ণ হরি রাম রাম রাম, কৃষ্ণ কৃষ্ণ হরি ও রাম।